নমস্কাৰ মই ৰাজমোহন আপোনালোকক স্বাগতম জনাইছোঁ মোৰ আন এটি ভিডিঅ'লৈ। তো আজি আমি কথা পাতিম ছ'চাইটি মেইনটেইনৰ ওপৰত। তো আমি ছ'চাইটি এখনক কেনেকুৱাকৈ বা কেনেধৰণে মেইনটেইন কৰি আছোঁ বা কেনেধৰণে আমি ছ'চাইটিৰ লগত গৈ আছোঁ। তো এইটো বিষয়ৰ ওপৰত আমি সকলোৱে প্ৰব্লেম ক্ৰিয়েট কৰোঁ কেতিয়াবা, যেনেকুৱাকৈ আমি ছ'চাইটিৰ ওপৰত প্ৰব্লেমটো ক্ৰিয়েট কৰোঁ। তেনেকুৱা বিশেষ একো ভাবিব লগা নাই। আমি একচুৱেলি লাগাতকৈ বেছিকৈ ভাবোঁ, তেতিয়াহ'লে আমি এই প্ৰব্লেমটো ক্ৰিয়েট কৰিব লগা হয়। তো আমি ছ'চাইটিৰ লগত কেনেকুৱাকৈ চলি আছোঁ, যেনেকুৱা চাওক, আপুনি আপোনাৰ ঘৰত আছে আৰু আপোনাৰ ঘৰৰ ওচৰৰ ল'ৰা এজনে বা আপোনাৰ ঘৰৰ ওচৰৰ ছোৱালী এজনী বা আপোনাৰ ফ্ৰেণ্ড এজনে কোনোবাই ভাল এটা বস্তু ল'লে বা ভাল এটা ফোন ল'লে। এক্সাম্পল মই এটা দি দিলোঁ, ফোন এটা ল'লে। তো ফোনটো ল'লে আপোনাৰ ধৰক 67,000ৰ এটা ফোন ল'লে। তো আপুনি যেতিয়া আপোনাৰ ঘৰৰ ওচৰৰ ফ্ৰেণ্ডজনে বা আপোনাৰ ফ্ৰেণ্ডজনে ফোনটো ল'লে, তেতিয়াহ'লে আপুনি মনত দুখী অনুভৱ কৰে কেতিয়াবা মনে মনে, যে মোতকৈ সি বেছি ডাঙৰ বা বেছি ভাল ফোন এটা বাই কৰিলে, তো মই কিয় কৰিব পৰা নাই। তো একচুৱেলি সেই বস্তুটো কিছুমানে ফিল কৰে আৰু তেতিয়া সি ঘৰত প্ৰেছাৰাইজ কৰে যে মা দেউতা মোক ফোন এটা লাগিব ভাল। তো সি ফোন এটা লৈছে ভাল, মোৰ ফ্ৰেণ্ডজনে মোকো ফোন এটা মাষ্ট বি লাগিবই। তো তাৰ কাৰণে সেই ঘৰত সেই কথাটোক লৈ ঘৰত সি আৰ্গুমেণ্ট চলায় আৰু তাৰ কাৰণে তাৰ ঘৰত অলপ প্ৰব্লেম হৈ যায়, বিশৃংখলাৰ সৃষ্টি হৈ যায় ঘৰত। তো ঘৰৰ ফেমিলি যদি নাকচ কৰে এই বিষয়টোৰ ওপৰত, আৰু সি যেনে তেনে পদ্ধতিৰে ফোন এটা বাই কৰিব চেষ্টা কৰে, যিহেতু তাৰ ভাল ফোন নাই, তাৰ লগৰটোৰ আছে। তো এই কথাটো সেই মানুহজনৰ ওপৰত বা সেই ব্যক্তিজনক মই ক'ব বিচাৰোঁ বা চবকে আমি জানিব লাগে যে মোৰ হাতত যদি মোৰ অৰ্থ আছে, মোৰ ফোনটো বাই কৰিব পৰা সামৰ্থ্য আছে, বা তাতকৈ 2টা বা 3টা ফোন কিনিব পৰা অৰ্থ আছে, তেতিয়াহে মই সেই ফোনটো ক্ৰয় কৰিম। অন্যথা মই ক্ৰয় নকৰোঁ। যদি মোৰ 70,000 আছে ছেভিংছ, দেন মই সেই ফোনটো ক্ৰয় নকৰিম। মই 20,000ৰ ফোন এটা ক্ৰয় কৰিম, কাৰণ মোৰ বাকী থকা অংশখিনি মোক ছেভিংছত লাগিব। কাৰণ মানুহৰ কাৰ কেতিয়া কি প্ৰব্লেম আহে কোনেও নাজানে। তো ডেটছ ৱে আমি সেইবোৰ নকৰোঁ আৰু তেনেকুৱা কামটো কৰিব নালাগে। আৰু কিছুমানে কি কৰে, যদি তাৰ হাতত 10,000 ৰুপিজো আছে, সি কিন্তু 75,000ৰ সেই ফোনটোহে ল'ব, কিন্তু সি তাতকৈ কম ফোন নল'ব। মোৰ ওচৰত যদি 10,000 থাকে, মই তেতিয়াহ'লে 2,000ৰ ফোন বা 3,000ৰ ছেকেণ্ড হেণ্ড মোবাইল এটা ল'ম। কিন্তু কিছুমান পিপুল আছে, কিছুমান ফ্ৰেণ্ড আছে, তো সেই মানুহবিলাকে ভাবে যে মোৰ 10,000 আছে, মই 10,000টো মই দি দিম, EMIত মই লৈ ল'ম। তো সেই EMIটো ক্ৰয় কৰে মানুহবিলাকে। তো এবছৰৰ কাৰণে পে' কৰিব লগা হয়, EMIত উইথ ইণ্টাৰেষ্ট দিব লগা হয়। চ' সেই ফোনটো কিনিলে 75,000ৰ ফোনটো ক্ৰয় কৰিব হ'লে আপোনাৰ 10,000 দিলে, আপোনাৰ 65,000ৰ EMIটো আপোনাৰ 1 yearৰ কাৰণে মাৰিব লগা হয়, প্লাছ আৰু আপোনাৰ EMIটো আপোনাৰ ইণ্টাৰেষ্টটো দিব লগা হয়। তেতিয়া আপোনাৰ ঘাটি বাজেটত আপুনি নিশ্চয় পৰিব, কাৰণ আপোনাৰ ওচৰত যিহেতু মূলধন নাই। আপোনাৰ যিটো এইটোৰ পৰা এইটো বছৰৰ যিটো এটা টাৰ্ম যিটো আছে আপোনাৰ 12 মান্থৰ আপোনাৰ মাজত যিখিনি আপোনাৰ 12 মান্থত আপোনাৰ যিটো ডেজ থাকিব, আপোনাৰ 365 ডেজ থাকিব। 360 ডেজটো আপুনি ছাৰ্ভাইভ কৰাতে আপোনাৰ বহুত অসুবিধাৰ সন্মুখীন হ'ব লগা হ'ব। কাৰণ আপোনাৰ এদিনত আপোনাৰ খৰচাটো মেইনটেইন কৰক। আপোনাৰ এদিনত খৰচা বহুত আছে। তো লগতে আপুনি যদি ফেমিলি মেইনটেইন কৰি আছে, তেতিয়াহ'লে ফেমিলি আপুনি কষ্ট মেইনটেইন কৰিব লাগিব। তাতে আপোনাৰ এটা এক্সট্ৰা পে'মেণ্ট যাব, আৰু প্লাছ আপোনাৰ ছেভিংছ থ'ব লাগিব, প্লাছ আপোনাৰ মেডিকেল ইমাৰ্জেঞ্চি। তো আপোনাৰ ট্ৰেভেলিং কষ্ট আছে, যদি আপোনাৰ গাড়ী আছে, পেট্ৰল আছে, আৰু যদি নাই তেতিয়াহ'লে ট্ৰেভেলিং বাই বাছ এক্সেট্ৰা, আপোনাৰ এনেকুৱাকৈ ট্ৰেভেলিং কষ্ট যাব মেইনটেইন। আৰু আপোনাৰ গ্লেচাৰী এইবিলাক কিবা কিবি আছে, আৰু গ্লেচাৰিন বস্তু এইবিলাক তো তেনেকুৱা ধৰণৰ আপোনাৰ কষ্ট মেইনটেইন কৰিব লগা হয়, প্ৰব্লেমত ফেচ কৰিব লগা হয়। তো সেইটো কাৰণে আমি যিমান পাৰোঁ EMIত আমি বস্তু ল'ব নালাগে। মোৰ মূলধন আছে, মই সেইখিনি মূলধনেৰে মই কি কৰিব পাৰোঁ, মই সেই মূলধনখিনি দি কি কৰিব পাৰোঁ। মই ফোনটো ল'ম, মোৰ আপুনি ধৰি লওক মোৰ হাতত আজি আছে 50,000 ৰুপিজ। তো মই ভাবিব লাগিব যে 50,000 ৰুপিজেৰে মই যদি আৰু
অলপ পইচা আৰ্ণ কৰি মই ফোনটো লৈ ল'ম তো তেতিয়াহ'লে মোৰ প্ৰব্লেম হৈ যাব কাৰণ মই মানিটো 50,000টো বহুত দিনৰ পিছত মানে আৰ্ণ কৰিলোঁ আজি মূলধন হৈছে আৰু কেইদিনমান আৰ্ণ কৰাৰ পিছত মই ফোন এটা ল'ব পাৰিম কিন্তু মোৰ হাতত জিৰ' হৈ থাকিব আপোনাৰ ইনকেছ ইমাৰ্জেঞ্চি একো নহওক ভগৱানে ভালে ৰাখক যদি কিবা ইনকেছ ইমাৰ্জেঞ্চি প্ৰব্লেম হয় আপোনাৰ মেডিকেল ইমাৰ্জেঞ্চি হয় তেতিয়া আপুনি কি কৰিব আপোনাৰতো জিৰ' হৈ যাব তেতিয়া আপুনি কাৰোবাৰ পৰা লোন ল'ব লাগিব কাৰোবাৰ পৰা উধাৰ ল'ব লাগিব তো তেতিয়া আপোনালোকক মানুহবিলাকে না কৰিলে আপোনালোকৰ মনটোতো বহুত বেয়া লাগিব আৰু সেই মানুহজনৰ প্ৰতি আপোনাৰ হিংসা ভাৱ এটা আহি যাব যে মোক বিপদৰ সময়ত মানে তেওঁ মোক ফ্ৰেণ্ডজনে মোক হেল্প নকৰিলে তো তেনেকুৱা ধৰণৰ মাইণ্ডছেট আপোনাৰ মনত এটা আহি যাব যে মোক বিপদত হেল্প নকৰিলে আৰু মোক কেতিয়া সি হেল্প কৰিব তো সেইটো কাৰণে আপুনি বিপদৰ পৰা আগতে আপোনাৰ বিপদটো যাতে নাহিব বিপদটোতো আহিব চবৰে অলপ নহয় অলপ আহে বিপদ তো কাৰো নাহক সেইটোৱে আশাবাদী তো বিপদৰ যাতে আপোনাৰ ওচৰত সেইখিনি অৰ্থ থাকে যে আপুনি নিজেই মানে ছল্ভ কৰিব পাৰে তো আপোনাৰ এনেকুৱা ধৰণৰ এটা এক্সট্ৰিম আহক তেতিয়া চবেই আপোনাক সহায় কৰিব কিন্তু সৰু সুৰা প্ৰব্লেমত আপুনি নিজেই যাতে ষ্টেবল হৈ থাকিব পাৰে মানে নিজে ষ্টেবল হৈ আপুনি নিজৰ মেইনটেইন কৰিব পাৰে আৰু মেডিকেল ইমাৰ্জেঞ্চিটো আপোনাৰ সেইখিনি সময়ত তো সেইটো কথা আমি চবেই জনা উচিত আৰু কিছুমানে হয়তো এই বিষয়টোৰ ওপৰত ভালকৈ গুৰুত্ব নিদিয়ে তো তাৰ কাৰণে এটা সময়ত বহুত প্ৰব্লেম ক্ৰিয়েট কৰিব লগা হয় তো আমি চবেই এই বিষয়টোৰ ওপৰত মেইনটেইন কৰিব লাগে খুবেই ছ'চাইটি মেইনটেইনৰ ওপৰত আমাৰ এটা মূল লক্ষ্য আৰু উদ্দেশ্য চবেই ৰাখিব লাগে কাৰণ মোৰ যিখিনি অৰ্থ আছে মই সেইখিনি কাম কৰিম মই তাত বৰ বেছি কাম নকৰোঁ মোক মানে ভাল পাব বেয়া পাব মই মোৰ জেগাত ৰাইট আছোঁ আপুনি আপোনাৰ জেগাত ৰাইট আছে আপুনি কোন হয় আপোনাক নিশ্চয় সকলোৱে গম পায় আৰু মই কোন হয় মোক গম পায় আৰু মানুহে গম নাপালে মই নিজে গম পাওঁ আপুনি নিজকে নিজে গম পায় তো আপুনি কোন হয় তো সেইটো কাৰণে আমি নিজক সেলফ ডিপেণ্ডেন্স আৰু সেলফ ৰেছপনচিবল পাৰ্চন হিচাপে আপুনি নিজকে ধৰি বান্ধি ৰাখিব লাগিব সমাজৰ আপোনাক কি কৈছে কি কোৱা নাই তো সেইটো কথাৰ ওপৰত আপুনি কেতিয়াও গুৰুত্ব নিদিব আওকাণ নিদিব তো যেতিয়া আপুনি সমাজৰ ওপৰত আওকাণ দিব যায় তেতিয়াহ'লে আপোনাৰ যিটো ষ্টেণ্ডাৰ্ড লেভেল মেইনটেইন কৰিব যায় সমাজক তেতিয়াহ'লে আপুনি এইটো হাৰ্মফুল হয় আপোনাৰ এইটো প্ৰব্লেম ক্ৰিয়েট কৰে তেতিয়া আপুনি মানি ক্ৰাইচিছত পৰিব যেতিয়া আপুনি EMIত বস্তুটো ল'ব যাব সমাজক দেখাবৰ কাৰণে তেতিয়া আপুনি ক্ৰাইচিছটো এভৰি মান্থ পৰিব তো আপোনাৰ EMI কষ্ট যাব হয়নে নহয় তো এইবিলাক আমি কেতিয়াও কৰিব নালাগে তো মোৰ কনচেপ্টটো এইটোৱে আছিলে আজি বহুদিন আগৰ পৰা মানে এইটো মাইণ্ডত মোৰ এইটো ৰমিং হৈ আছিলে তো সেইটো কাৰণে আজি মই প্ৰকাশ কৰিলোঁ আৰু তেনেকুৱা সুযোগ সুবিধা পালে আৰু কিছুমান টপিকৰ ওপৰত মই নিশ্চয় ভিডিঅ' আপলোড কৰিম তো আপোনালোকে কেনেকুৱা পালে ভিডিঅ'টো নিশ্চয় জনাব আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই খুবেই ভাল পালে আৰু মোক টপিক বাছি দিম মই নিশ্চয় আপোনালোকৰ ওচৰত এনেকুৱা টপিক লৈ আৰু ভিডিঅ' দিবৰ কাৰণে চেষ্টা কৰিম ধন্যবাদ জয় অসম